এই মুহূৰ্তত মই লখিমপুৰৰ কদমীয়ালত উপস্থিত আছোঁ আৰু সমগ্ৰ ৰাজ্যবাসীৰ কাৰণে এটা ইতিবাচক খবৰ। সেয়া হৈছে অসমৰ প্ৰথমগৰাকী এভাৰেষ্ট জয়ী মহিলা, তেওঁ ৰূপামণি গড়, আৰু সেই খবৰ ইতিমধ্যে আহিছে আৰু তেওঁৰ বাসগৃহত মই এই মুহূৰ্তত উপস্থিত আছোঁ। এইখন হৈছে ৰূপামণি গড় বাসগৃহ। 2020 চনত ৰূপামণিয়ে ITBPত তেওঁ কৰ্মৰত হৈছিল আৰু সেই সুবাদতে তেওঁ বিভিন্ন ধৰণৰ এনেকুৱা দুঃসাহসিক ক্ৰীড়াৰ সৈতে জড়িত হৈছিল। এতিয়ালৈকে বৰ্তমানটো ফোন নাই কৰা দেই, কাৰণ কথাটো আজি হে হেৰি হৈছে। সেইকাৰণে তাইতো মোৰ ঘৰলৈ ফোন কৰিছিলে, কিন্তু ৰাইজে এতিয়ালৈকে খবৰটো নাই লোৱা। কেনেকুৱা লাগিছে খবৰটো শুনি? খবৰটো শুনি মোকতো ভাল লাগিছে, নথৈ আনন্দিত হৈছো। তাইকো মই ধন্যবাদ দিছো, কাৰণ অসমৰ কাৰণে সুনাম কঢ়াই আনিছে। তাৰ বাবে মই বহুত বহুত ধন্যবাদ দিছো। নিশ্চয়। মাতৃ আছে, মই মাতৃ কমলাৱতী নহয়নে আপোনাৰ নামটো? আৰু আপোনাৰ ছোৱালী আজি একদম একেবাৰে এভাৰেষ্ট জয় কৰিছে, অসমৰ প্ৰথমগৰাকী মহিলা হিচাপে নাম কৰি আছে। খুব ভিতৰুৱা অঞ্চল আপোনালোকৰ, মই ঘৰখনো দেখিছো। আপোনালোকে খুব সংগ্ৰামপূৰ্ণভাৱে জীৱন সংগ্ৰাম কৰিছে। কেনেকুৱা লাগিছে আজি খবৰটো পাই? খবৰটো পাই বহুতে ভাল লাগিছে, কাৰণ ছোৱালীজনী এতিয়া ভালে কুশলে ঘৰত আহি পাওক। ঘৰত আহি পালেহে মনটো অলপ শান্তি হ'ব, কাৰণ তাত বহুত ধৰণৰ কষ্টও হ'ল আমি চাইছো। আৰু ছোৱালীজনী ভালে কুশলে ঘৰ আহিলে মনটো অলপ শান্তি হ'ব। এতিয়াও মনটো ইমান মানে আনন্দিত নহয়, কাৰণ ছোৱালীজনী মানে এতিয়া নেপালতে আছে। যেতিয়া ছোৱালীজনী আহি পাব ঘৰত, তেতিয়াহে মনটো শান্তি লাগিব। তাই বৰ্তমান নেপালতে আছে, এটা বেছ কেম্পত। তাৰপিছত তেওঁ কাঠমাণ্ডুলৈকে যাব, কাঠমাণ্ডুৰ পৰা দিল্লীলৈ যাব, দিল্লীৰ পৰা তেওঁ ঘৰলৈ অহাৰ সম্ভাৱনা আছে। আৰু এই যিটো খবৰ অত্যন্ত ইতিবাচক খবৰ, বহুত ভাল লাগিছে। অত্যন্ত সুখী হৈছে আমি শিক্ষক হিচাপে। একেবাৰে সাধাৰণ ছোৱালী যে অসাধাৰণ কাম কৰিব পাৰে সেই কথাটো প্ৰমাণ দিছে, আৰু বোকাত যে পদুম ফুল ফুলে সেই কথাটো আজি প্ৰমাণ হৈছে। আমি একেবাৰে ভিতৰৰ অঞ্চলৰ সাধাৰণ ঘৰৰ ছোৱালী তাই, দেউতাক কৃষক, মাক অংগনবাড়ী সহায়িকা, আৰু নিষ্ঠাৰে যে কাম কৰে, আচলতে সঠিকভাৱে যদি কাম কৰে, কৰ্তব্য কৰে, তেতিয়াহ'লে নিজৰ উন্নতি পথত জখলাত আগুৱাই যাব পাৰে। আৰু অসমৰ বাবে তাই আজি অসম নহয় ভাৰতৰে গৌৰৱ বুলি ক'বলৈ, অসমৰ প্ৰথম মহিলা। আমি অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ, আমাৰ অঞ্চলৰ গৌৰৱ অনুভৱ কৰিছোঁ। তাইৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ।